বছৰৰ অন্তিমটো উমৰা হজযাত্ৰীৰ দল পবিত্ৰ মক্কালৈ যাত্ৰা। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা আজি বছৰৰ অন্তিমটো উমৰা হজযাত্ৰী ৪৮জনীয়া দল এটা আজি উমৰা হজযাত্ৰাৰ বাবে হায়দৰাবাদ হৈ ছৌদি আৰৱ পবিত্ৰ মক্কালৈ যাত্ৰা কৰে। কামৰূপ, বঙাইগাঁও, বৰপেটা, নগাঁও, দৰং, মৰিগাঁও, ধুবুৰী, নলবাৰী, শিলচৰ ইত্যাদি ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা উমৰা হজযাত্ৰাৰ বাবে ওলোৱা দলটিক বিদায় সম্ভাষণ জনাবলৈ পৰিয়াল, শুভাকাংক্ষী সহ প্ৰায় ৫০০ ব্যক্তিয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিৰ কৰেহি। অসমৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিয়ে অংশ লয় এই উমৰা হজযাত্ৰাত। নিউজ ডেস্ক, বিজি ফাৰ্ষ্ট 24। তাতে আমাৰ এতিয়া ধৰ্মীয় এটা নিয়ম হয়, আমাৰ ধৰ্মৰ নিয়ম অনুসৰি আমি উমৰা হজৰ কাৰণে যাব ওলাইছোঁ। হয়, আপোনালোকৰ টিমটো মানে কিহৰ টিমত গৈছে? আলামিন টুৰ এণ্ড ট্ৰেভেলছৰ অধীনত মনিৰুদ্দিন আহমেদৰ তত্বাৱধানত আমি হয় গৈ আছোঁ। হয় নেকি? ঠিক আছে।